সকলোকে নমস্কাৰ জনাইছো আৰু ডিএমই যেটো গ্ৰেড 3 আছে সেই গ্ৰেড 3 যেটো নন টেকনিক্যালৰ ফাইনালি আপোনালোকৰ ৰিজাল্টটো আহি গল আমি যেনদৰে ভিডিওত আগবঢ়াইছিলো ঠিক তেনেদৰেই হল আৰু আপোনালোকক দেখুৱাইছো এই লিষ্টখন আৰু এই নোটিছখন আপোনালোকে নেক্সট স্কিল টেষ্ট কেতিয়া হ'ব গ্ৰুপ ওয়াইজ ইয়াতে ভাগ কৰা হোৱা হৈছে আপোনালোকৰ নাম আছে নে ইয়াতে নিশ্চয়কৈ চেক কৰিব তো এটো যেটো ডিএমই গ্ৰেড 3 হয় নন টেকনিক্যালৰ ৰিজাল্ট আউট মই দেখুৱাই দিছো পিডিএফটো এবাৰ চাই লওক আপোনালোকে এইখন হল অফিচিয়েল নোটিছ মই অফিচিয়েল নোটিছখন পুৰা আপোনালোকক দেখুৱাই দিছো বুজিবৰ কাৰণে যে 13 সেপ্টেম্বৰত এই অফিচিয়েল নোটিছখন আহিছে আপোনালোকৰ ৰিজাল্টৰ ডিএমই গ্ৰেড 3 পোনপ্ৰথমতে সেই সকল বন্ধু বান্ধৱলৈ আমি অভিনন্দন জ্ঞাপন কৰিছো যি সকলে এই পৰীক্ষাটিত নাম আনিবলৈ সক্ষম হৈছে Congratulations tackle next step level karone apnalokor etia saok apnalokor rule numbers of shortlisted candidates for written examination grade 3 non technical post under DME Assam to apnalokor jetu advertisement aru jetu written exam 30 March 2025 hoisile to following numbers are shortlisted for appearing the skill test and document verification eikhine apnalokor final stage final verification gotike apnaloke যেটো স্কিল টেস্ট হ'ব আৰু আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব হেখিনি লৈ আপোনালোকে নিজকে হাজু কৰক বা হাজু হৈ উঠক তো দে আৰ হিয়াৰ বাই ডাইৰেক্টেড টু এপিয়াৰ দা স্কিল টেস্ট ডকুমেন্ট ভেৰিফিকেশন এট অফিস কেম্পাস অফ ডাইৰেক্টৰেট মেডিকেল এডুকেশন আসাম 6 মাইল খানাপাৰা গতিকে আপোনালোকে খানাপাৰালৈ যাব লাগিব আৰু ৰাতিপুৱা 10 বজাৰ পৰা ইভিনিং 5 বজালৈকে আপোনালোকৰ এই যেটো আপোনালোকৰ ৰিক্ৰুইট আছে স্কিল টেস্ট আছে স্কিল টেস্টটো চলিব আপোনালোকৰ গ্ৰুপ ওয়াইজ ডিভাইড কৰি দিয়া হৈছে কোনটো গ্ৰুপত আপোনালোকৰ নাম আছে নিশ্চয়কৈ চাব তো গ্ৰুপ 1 ত 22 সেপ্টেম্বৰ 2025 হ'ব গ্ৰুপ 2 বোৰ্ড 1 বহিব আৰু 22 সেপ্টেম্বৰতে হ'ব এইখিনি ৰুল নম্বৰৰ ঠিক তেনেদৰে গ্ৰুপ 3 আছে ইয়াতে আপোনালোকৰ যেটো 22 সেপ্টেম্বৰত গ্ৰুপ 5 বোৰ্ড 1 23 সেপ্টেম্বৰৰ আৰু আপোনালোকৰ গ্ৰুপ 6 আপোনালোকৰ হ'ব 24 সেপ্টেম্বৰ গ্ৰুপ 6 24 সেপ্টেম্বৰত হ'ব আৰু নেক্সট গ্ৰুপ 7 আহিছে 24 তাৰিখ গ্ৰুপ 8 আহিছে 22 ন গ্ৰুপ 8 22 ন আৰু গ্ৰুপ 8 বোৰ্ড 5 22 ন 22 সেপ্টেম্বৰ ঠিক তেনেদৰে গ্ৰুপ এনেকুৱা গ্ৰুপ ডিভাইড কৰা আছে আপোনালোকে দেখিবলৈ পালে নিশ্চয়কৈ এটা 765টা পোষ্টৰ এগেইনষ্টত ইমানখিনি ক্যান্ডিডেটস মতা হৈছে প্ৰায় ভালেখিনিও ক্যান্ডিডেটস ইয়াতে কল কৰা হৈছে ইন্টাৰভিউ লৈকে মই নিশ্চয়কৈ ডেসক্ৰিপচনত ইয়াৰে লিংকটো দি দিম আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি লিংকটো চাব পাৰে কিন্তু তাৰ আগতে আপোনালোকে মনত ৰাখিব কি কি ডকুমেন্টস লগত লৈ যাব লাগিব এডমিট কাৰ্ড লৈ যাব আপোনালোকে ৰিটেন এক্সামিনেশনৰ যিখন এডমিট কাৰ্ড আছিল আৰু অৰিজিনাল ফৰমেটত লাগিব আপোনালোকৰ ফটো আইডি কাৰ্ড লৈ যাব বাৰ্থ সাৰ্টিফিকেট লৈ যাব আপোনালোকে ক্লাছ 10 পাছ সাৰ্টিফিকেট এজ ডেট অফ বাৰ্থ প্ৰুফ পাছ সাৰ্টিফিকেট লৈ যাব এইচএসএলসি অনৱাৰ্ডছ আপোনালোকে গুটেইখিনি পাছ সাৰ্টিফিকেট লৈ যাব যি মেট্ৰিকুলেশনছৰ আপাৰ লেভেলত যি সকলে এপ্লাই কৰিছিল আৰু যাৰ গ্ৰেজুৱেচন আছে গ্ৰেজুৱেচনৰ শীট মাৰ্কশিট এভৰিথিং কাষ্ট সাৰ্টিফিকেট লৈ যাব হোৱেৰএভাৰ এপ্লিকেবল আপোনালোকৰ যেটো কাষ্ট সাৰ্টিফিকেট ওবিসি এসসি জি হয় পিডব্লিউডি যদি হয় পিডব্লিউডি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰৰ এটো লৈ যাব আৰু দুটা পাসপোৰ্ট সাইজ ফটোগ্ৰাফছ লৈ যাব দিছে আৰু গুটেইখিনি ৰেলেভেন্ট ডকুমেন্ট যেখিনি এপ্লাই কৰোতে লাগিছিল সেইখিনি লৈ যাবলৈ দিয়া হৈছে আৰু এটা কথা কোৱা আছে যে কিছুমান ক্যান্ডিডেটছৰ ৰোল নম্বৰ যেটো আছে হেতু দুবাৰ তিনিবাৰ হয়তো আহিছে তো যেহেতু মার্কস বিভিন্ন ধৰণৰ পোষ্টত তেখেতসকলে এপ্লাই কৰিছিল আৰু মার্কস অবটেইন কৰিছে গতিকে স্কিল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তেহেতু মানে শৰ্টলিস্টেড কৰা হৈছে কিন্তু এটা পোষ্টে পাব শেষত গৈ হেইটোৱে গতিকে ভিডিওটো দেখিনি আছিল আপোনালোক সকলোকে শুভেচ্ছা থাকিল গতিকে আপোনালোকে ভালদৰে স্কিল টেষ্টটো দিব ডকুমেন্ট ভেৰিফিকেশনখিনি কৰাই ল'ব আৰু মই ডেসক্ৰিপচনত ইয়াৰে লিংকটো দিছো তাৰ পৰা আপোনালোকে এই ৰিজাল্টটো ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ জয় অসম